নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছো ইণ্ডিয়ান পলিটিৰ পইণ্ট ৱাইজ সিৰিজটো। আমি এই সিৰিজটোক নাম দিছো পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি। প্ৰত্যেকটো এক্সামৰ বাবে ইউপিএসসি, এপিএসসি, আসাম পুলিচ, এসআই, এসএসসি বা ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বা যিকোনো ধৰণৰ এক্সাম য'ত ইণ্ডিয়ান পলিটি আহে, আমি জানো প্ৰত্যেকটা এক্সামত 10ৰ পৰা 20টা কুৱেশ্যন আমি ইণ্ডিয়ান পলিটিৰ পৰা দেখিবলৈ পাওঁ। আৰু এই কুৱেশ্যন কেইটা এটেম্প্ট কৰিবলৈ হ'লে আমাৰ ইণ্ডিয়ান পলিটিৰ এটা সম্যক জ্ঞান থকাটো খুব বেছি দৰকাৰী। গতিকে যাতে আমি এটা বহলভাৱে ষ্টাডি নকৰাকৈ আমি চেপ্টাৰবিলাক লাইন বাই লাইন নপঢ়াকৈ এটা ভাল জ্ঞান ল'ব পাৰোঁ, ইণ্ডিয়ান পলিটিৰ ওপৰত এটা ভাল জ্ঞান ল'ব পাৰোঁ আৰু প্ৰত্যেকটা এক্সামত আমি কুৱেশ্যনবিলাক যাতে এটেম্প্ট কৰিব পাৰোঁ, সেইবাবে আমি আৰিহান পাব্লিকেশ্যনৰ বুকখনৰ পৰা যিখিনি আমাৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন ইণ্ডিয়ান পলিটিৰ বিষয়ে দিয়া আছে সেই গোটেইখিনি আমি আজি এতিয়া আলোচনা কৰি আছোঁ। আৰু ইণ্ডিয়ান পলিটি আৰু লুচেণ্ট জিকে এই দুয়োখন কিতাপ ছাফিচিয়েণ্ট যিকোনো ধৰণৰ এক্সামৰ বাবে। গতিকে আপোনালোকে লুচেণ্ট জিকে বা আৰিহান পাব্লিকেশ্যনৰ জিকে বুক যিকোনো এখন প্ৰিফাৰ কৰিব পাৰে। গতিকে আমি আৰিহান পাব্লিকেশ্যনৰ জিকে বুকখনৰ পৰা আলোচনা কৰি আছোঁ। এইখন আমি শেষ কৰাৰ পাছত আমি লুচেণ্ট জিকেখনৰ পৰাও আকৌ আমি আলোচনা কৰিম। গতিকে আমি ইতিমধ্যে 4টা পাৰ্ট আলোচনা কৰিছোঁ। গতিকে আমি ইতিমধ্যে 4টা পাৰ্ট আলোচনা কৰিছিলোঁ, য'ত আমি ব্ৰিটিছৰ শাসনকালখিনি আমি দুটা ভাগত ভাগ কৰিছিলোঁ। 1773 পৰা 1857লৈকে আমি কোম্পানী ৰুল বুলি কৈছিলোঁ বা কোম্পানীৰ শাসনকাল বুলি কৈছিলোঁ। তাৰপিছত 1858 পৰা 1947লৈকে আমি আমাৰ ভাৰতবৰ্ষৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ শাসন বুলি কৈছিলোঁ। গতিকে এই দুয়োটা শাসনকালত তেওঁলোকে কেনেধৰণৰ এক্ট কিছুমান পাব্লিছ কৰিছিলে, চাৰ্টাৰ এক্ট, ৰেগুলেটিং এক্ট বা ইণ্ডিয়ান কাউন্সিল এক্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, এই গোটেইবিলাক এক্টৰ জৰিয়তে তেওঁলোকে কি প্ৰভিজন ইন্ট্ৰডিউচ কৰিছিলে আৰু এই এক্টবিলাকে কেনেধৰণে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাত নিজৰ ভূমিকা দিলে, সেই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। গতিকে এই ক্ৰমতে আমি ইতিমধ্যে আলোচনা কৰিছোঁ চাৰ্টাৰ এক্ট বা বিভিন্ন ধৰণৰ ৰেগুলেটিং এক্ট। 1773 এক্টখনৰ জৰিয়তে আমি চাইছিলোঁ যে 1774ত ভাৰতবৰ্ষত সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্ট কৰা হৈছিলে কলকাতাত, আৰু তাৰ চিফ জাষ্টিছ আছিলে এলিজা ইম্পে। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিছিলোঁ। তাৰপিছত 1773ত আমি গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিলে। গতিকে আমি আলোচনা কৰিছিলোঁ। তাৰপাছত যিখন আমাৰ 1833 এক্ট আছিলে, এই 1833 ইণ্ডিয়ান কাউন্সিল এক্ট, 1833 এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হৈছিলে। আকৌ আমাৰ যিখন 1858ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1858খন আছিলে, এই 1858ৰ এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয়লৈকে চেঞ্জ কৰি দিয়া হৈছিলে আৰু নতুন পদ এটা ছেক্ৰেটাৰী অফ দ্য ষ্টেট বুলি ইন্ট্ৰডিউচ কৰি দিয়া হৈছিলে। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিছিলোঁ। তাৰপাছত আমি আকৌ আলোচনা কৰিছিলোঁ যে 1909ৰ আমাৰ মৰলে মিণ্টো ৰিফৰ্ম এক্টখন বা আমাৰ ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909, যাৰ জৰিয়তে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন ভাৰতবৰ্ষৰ মুছলিমসকলক প্ৰদান কৰা হৈছিলে। তাৰপাছত আমি 1919ৰ মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্টখন আলোচনা কৰিছিলোঁ। তাৰপাছত আমি চাইমন কমিশ্যন আলোচনা কৰিছোঁ। ক্ৰিপছ মিছন কেতিয়া আহিছিলে ভাৰতবৰ্ষত, ক্ৰিপছ মিছন আলোচনা কৰিছিলোঁ 1942। তাৰপাছত আমি কেবিনেট মিছন প্লান ভাৰতবৰ্ষত আহিছিল 1946ত। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। ওৱান বেটেন প্লান 1947ৰ আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট অফ 1947 আমি ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে আজি আমি লিটাৰেলি ইণ্ডিয়ান পলিটি বা আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ 4টা পাৰ্টত জাষ্ট হিষ্টৰিকেল বেকগ্ৰাউণ্ডখিনি। গতিকে আজি আমি আলোচনা কৰিম, আমি আজিৰ পৰা ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰা ষ্টাৰ্ট কৰিম। আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডখিনি ইতিমধ্যে ষ্টাডি কৰি ল'লোঁ। গতিকে আজি আমি ষ্টাডি কৰিম মেকিং অফ দ্য কনষ্টিটিউশ্যন। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ যে মেকিং অফ দ্য কনষ্টিটিউশ্যন। গতিকে ভাৰতবৰ্ষৰ সংবিধানখন কেনেধৰণে প্ৰস্তুত কৰা হ'ল তাৰ বিষয়ে ইয়াত ইনফৰ্মেশ্যন দিয়া আছে। গতিকে এই ইনফৰ্মেশ্যনখিনি প্ৰত্যেকটা এক্সামতেই আমি প্ৰশ্ন আকাৰে দেখিবলৈ পাওঁ। গতিকে কি প্ৰশ্ন আকাৰে দেখিবলৈ পাওঁ আমি ইয়াত আলোচনা কৰিম। ইয়াত দিয়া আছে দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্মড ইন 1946 আণ্ডাৰ দ্য স্কিম ফৰ্মুলেটেড বাই কেবিনেট মিছন প্লান। গতিকে আমি ইতিমধ্যে এই লাইনটোতে দুটা কুৱেশ্যন পালোঁ। আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিখন কিমান চনত ফৰ্ম হৈছিলে, 1946 চনত, আৰু কোনখন মিছন প্লানৰ বা কোনখন কমিটিৰ ফলত আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিখন গঠন হৈছিলে, কেবিনেট মিছন প্লান, যিখন আহিছিলে 1946ত ভাৰতবৰ্ষলৈ 1946ত আহিছিলে কেবিনেট মিছন প্লান। আমাক আকৌ এটা কুৱেশ্যন সুধি দিব পাৰে যে কেবিনেট মিছন প্লান ভাৰতবৰ্ষলৈ কেতিয়া আহিছিলে, 1946ত আমি মনত ৰাখিব লাগিব। ক্ৰিপছ মিছন প্লান কেতিয়া আহিছিলে, 1942ত। গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আকৌ ভাৰতবৰ্ষৰ কনষ্টিটিউৱেণ্ট এছেম্বলিখন কেতিয়া গঠন হৈছিলে, 1946ত। ভেৰি 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 ইম্পৰ্টেণ্ট। তাৰপাছত দিয়া আছে দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য এছেম্বলি ৱাজ 389, আউট অফ দিছ 296 were elected to represent the British India। গতিকে আমাৰ গোটেই টোটেল ষ্ট্ৰেংথ আছিলে 389। তাৰপাছত
তাৰে 296 were elected to represent the British India গতিকে ব্ৰিটিছ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিবলৈ সিট আছিলে 296 টা 93 সিট অকল কেৱল 93 সিট টু ৰিজাৰ্ভ আছিলে ফৰ প্ৰিন্সলি ষ্টেট গতিকে প্ৰিন্স আমাক সুধি দিব পাৰে যে প্ৰশ্নত প্ৰথম কেবিনেট মিছে আমাৰ যোনখন কনষ্টিটিউৱেণ্ট এছেম্বলি আছিলে তাত প্ৰিন্সলি ষ্টেট বিলাকৰ কাৰণে কিমানটা সিট ৰিজাৰ্ভ আছিলে 93 টা সিট ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দিয়া আছে আউট অফ 296 members 292 members were to be elected by the provincial legislatures গতিকে 296 যিখন আমাৰ ব্ৰিটিছ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰাৰ বাবে 296 টা পদ আছিলে তাৰে 292 টা সিট বা পদ fill up কৰিছিলে provincial legislature দ্বাৰা elected member আৰু 4টা member nominate কৰা হৈছিল ইয়াত দিয়া আছে while 4 members were to be represent the commissioners provinces of Delhi Ajmer Mirwar তাৰপাছত কৰ্গ আৰু ব্ৰিটিছ বালচিস্তান তাৰপাছত দিয়া আছে 93 seats were reserved for princely states remained unfilled গতিকে 93 টা সিট ৰিজাৰ্ভ আছিলে প্ৰিন্সলি ষ্টেট বিলাকৰ কাৰণে আৰু এইকেইখন আনফিল্ড হৈ ৰৈ গ'ল বা প্ৰিন্সলি ষ্টেট বিলাকে কোনো ধৰণৰ পাৰ্টিসিপেট নকৰিলে কনষ্টিটিউৱেণ্ট এছেম্বলি দিয়া আছে প্ৰিন্সলি ষ্টেট ৰিমেইনড আনফিল্ড এজ দে ষ্টেট এৱে ফ্ৰম দা কনষ্টিটিউৱেণ্ট এছেম্বলি গতিকে তেওঁলোকে প্ৰিন্সলি ষ্টেট বিলাকে কনষ্টিটিউৱেণ্ট এছেম্বলিত পাৰ্টিসিপেট নকৰিলে গতিকে ইয়াত ইম্পৰ্টেণ্ট ইনফৰমেশ্যনখিনি হ'ল কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম হৈছিলে 1946 ত আণ্ডাৰ দা কেবিনেট মিছন প্লান 1946 ত কেবিনেট মিছন প্লান ভাৰতবৰ্ষলৈ আহিছিলে আমাৰ টোটেল কেবিনেট যোনটো কনষ্টিটিউৱেণ্ট এছেম্বলি টোটেল ষ্ট্ৰেংথ আছিলে 389 তাৰ 93 টা সিট প্ৰিন্সলি ষ্টেট বাবে ৰিজাৰ্ভ আছিলে তাৰপাছত দিয়া আছে দা কনষ্টিটিউৱেণ্ট এছেম্বলি হেল্ড ইটস ফাৰ্ষ্ট মিটিং অন 9th December in 1946 and reassembled on 14th August 1947 as the sovereign constituent assembly for the Dominion India গতিকে this is very important প্ৰথম মিটিংখন বা প্ৰথম সিটিংখন বা প্ৰথম তেওঁলোকৰ মিটিংখন কোন তাৰিখে অনুষ্ঠিত হৈছিল কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ফাৰ্ষ্ট মিটিংখন 9 ডিসেম্বৰ তাৰিখে 1946 ত আৰু 13th December তাৰিখে তেওঁলোকে যোনটো ৰেজুলেশ্যন আছিল বা অবজেক্টিভ ৰেজুলেশ্যন তেওঁলোকে পাস কৰিছিল জৱাহৰলাল নেহৰুৰ নেতৃত্বত বা জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰেজুলেশ্যন প্ৰেজেন্ট কৰিছিল কনষ্টিটিউৱেণ্ট এছেম্বলিৰ আগত 13th December তাৰিখে আমাক সুধি দিব পাৰে যে কোন তাৰিখে জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰেজুলেশ্যন প্ৰস্তুত কৰিছিল সংবিধান আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ আগত বা সংবিধান কমিটিৰ আগত 13th December তাৰিখে এটা অবজেক্টিভ ৰেজুলেশ্যন প্ৰস্তুত কৰিছিলে সংবিধান সংশোধন আমাৰ যোনখন কমিটি আছিল বা আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি আছিল তাৰ আগত 13th December তাৰিখে এটা অবজেক্টিভ ৰেজুলেশ্যন প্ৰদান কৰিছিল জৱাহৰলাল নেহৰু আৰু 9th December তাৰিখে প্ৰথম সিটিংখন তেওঁলোকৰ হৈছিল বা প্ৰথম মিটিং আকাৰে তেওঁলোকে বহিছিল 1946 ত আমাৰ ভাৰতবৰ্ষ কনষ্টিটিউৱেণ্ট এছেম্বলিখন ফৰ্ম কৰা হৈছিল আণ্ডাৰ দা কেবিনেট মিছন প্লান ভেৰি ইম্পৰ্টেণ্ট আৰু 93 টা সিট ৰিজাৰ্ভ আছিলে প্ৰিন্সলি ষ্টেটৰ বাবে আৰু টোটেল ষ্ট্ৰেংথ আছিলে 389 ভেৰি ইম্পৰ্টেণ্ট তাৰপাছত দিয়া আছে ইট টুক 2 years 11 months and 18 days to make the constitution of India very important direct examot অহা question এইটোৱে এটা হ'ল যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰাৰ বাবে কিমান সময় লাগিছিল গতিকে আমি জানিব লাগিব 2 years 11 months 18 days ডাইৰেক্ট কোৱেশ্চন আমি 2-3টা এক্সামত এই কোৱেশ্চনটো ডাইৰেক্ট অহা দেখা পাইছো গতিকে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বনোৱাৰ বাবে গতিকে খুব বেছি ইম্পৰ্টেন্ট ইনফৰমেশ্যন এটো মনত ৰাখিব লাগিব তাৰপিছত দিয়া আছে অবজেক্টিভ ৰেজুলেশ্যন was moved in the first session of the constituent assembly on 30th December 1946 by Pandit Jawaharlal Nehru which was adopted after considerable deliberation and debate in the assembly on 22nd January 1947 গতিকে ইতিমধ্যে ক'লো যে এইখিনিত এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট ইনফৰমেশ্যনটো হ'ল যে অবজেক্টিভ ৰেজুলেশ্যন কোনে প্ৰস্তুত কৰিছিল জৱাহৰলাল নেহৰু পণ্ডিত জৱাহৰলাল নেহৰু কিমান চনত 1946 চনত আৰু 13 ডিসেম্বৰ তাৰিখে গতিকে আমি মনত ৰখাটো উচিত যে 1946 চনত কনষ্টিটিউৱেণ্ট এছেম্বলিখন গঠন হৈছিল 9th December তাৰিখে 9th December তাৰিখে তেওঁলোকে ফাৰ্ষ্ট সিটিংখন অনুষ্ঠিত কৰিছিল আকৌ 13 December তাৰিখে অবজেক্টিভ ৰেজুলেশ্যন জৱাহৰলাল নেহৰুৱে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ আগত প্ৰস্তুত কৰিছিল এখিনি খুব বেছি ইম্পৰ্টেন্ট ইনফৰমেশ্যন তাৰপিছত আছে ডক্টৰ সচ্চিদানন্দ সিনহা was the first president of the constituent assembly when it met on 9th December 1946 while later Dr. Rajendra Prasad and H.C. Mukherjee were elected as the president and vice president of the constituent assembly very important information প্ৰথম আমাক সুধি দিব পাৰে যে টেম্পোৰাৰী প্ৰেসিডেন্ট কোন আছিল সংবিধানিক সভাৰ আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি টেম্পোৰাৰী প্ৰেসিডেন্ট আছিল ডক্টৰ সচ্চিদানন্দ সিনহা
খুব বেছি ইম্পৰ্টেণ্ট। আকৌ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আমাক এই কুৱেশ্যনটো আমি ইতিমধ্যে পৰীক্ষাত অহা দেখা পাইছোঁ যে আমাৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট কোন আছিলে? সংবিধান সভাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আকৌ টেম্পৰাৰী প্ৰেচিডেণ্ট কোন আছিলে? আমাক এই দুটাত কনফিউজন কৰি দিব পাৰে। আমি টেম্পৰাৰী প্ৰেচিডেণ্ট বুলি ক'লে ডক্টৰ সচ্চিদানন্দ সিনহা আমি ক'ব লাগিব। আকৌ আমি পাৰ্মানেণ্ট প্ৰেচিডেণ্ট বুলি ক'লে আমি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ক'ব লাগিব। তাৰপাছত দিয়া আছে ছাৰ B.N. ৰাও ৱাজ এপইণ্টেড এজ দ্য কনষ্টিটিউচনেল এডভাইজাৰ অফ দ্য এছেম্বলি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গতিকে এক্সাম পাৰ্চপেক্টিভৰ বাবে কনষ্টিটুৱেণ্ট এছেম্বলিৰ বা কনষ্টিটিউচনেল এডভাইজাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? ছাৰ B.N. ৰাও। আকৌ আমাক আইডিয়াটো কোনে পুট ফৰৱাৰ্ড কৰিছিলে? 1934 চনত M.N. ৰয়ে আইডিয়াটো পুট ফৰৱাৰ্ড কৰিছিলে যে ভাৰতবৰ্ষৰ এখন কনষ্টিটুৱেণ্ট হ'ব লাগে। গতিকে এই দুয়োটা কথা আমি মনত ৰাখিব লাগিব। M.N. ৰয়ৰ দ্বাৰা আইডিয়াটো প্ৰস্তুত কৰা হৈছিলে যে 1934 চনত ভাৰতবৰ্ষৰ এখন কনষ্টিটিউশ্যন হ'ব লাগে বুলি তেওঁ কৈছিলে। তাৰপাছত ছাৰ B.N. ৰাও ৱাজ এপইণ্টেড এজ দ্য কনষ্টিটিউচনেল এডভাইজাৰ অফ দ্য এছেম্বলি। গতিকে B.N. ৰাও আছিলে কনষ্টিটিউচনেল এডভাইজাৰ। আমাক সুধি দিব পাৰে যে ভাৰতবৰ্ষৰ কনষ্টিটিউচনেল এডভাইজাৰ কোন আছিলে? B.N. ৰাও। ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপাছত দিয়া আছে চিটছ ৱেৰ এলটেড টু ইচ প্ৰভিন্স এণ্ড ইচ ইণ্ডিয়ান ষ্টেট proportional to their respective population roughly in the ratio of 1 to a million. আমি মনত ৰাখিব লাগিব যে আমাক যোনখিনি চিট এলট কৰা হৈছিলে আমাৰ পপুলেশ্যনৰ ভিত্তিত। ইয়াত কোৱা হৈছে যে প্ৰত্যেক 1 মিলিয়ন পপুলেশ্যনত এটা চিট এলট কৰা হৈছিলে। গতিকে 1 মিলিয়ন বুলি ক'লে আমি জানিব লাগিব যে 10 লাখ। গতিকে 10 লাখ পপুলেশ্যনৰ মাজত এটা চিট প্ৰভাইড কৰা হৈছিলে ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে। গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব। গতিকে ইয়াত কোৱা হৈছে যে চিটছ ৱেৰ এলটেড টু ইচ প্ৰভিন্স। গতিকে প্ৰভিন্সবিলাকক কনষ্টিটুৱেণ্ট এছেম্বলিত ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে চিট এলট কৰা হৈছিলে। প্ৰত্যেক 10 লাখ মানুহৰ ওপৰত এটা চিট এলট কৰা হৈছিলে তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰাৰ বাবে। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আমাক সুধি দিব পাৰে যে কনষ্টিটুৱেণ্ট এছেম্বলিৰ যিখিনি চিট আছিলে সেই চিটখিনি কিহৰ ভিত্তিত এলট কৰা হৈছিলে, কিহৰ ওপৰত ভিত্তি কৰি সেই চিটবিলাক প্ৰভাইড কৰা হৈছিলে? জনসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰভাইড কৰা হৈছিলে। আৰু আমাক সুধি দিব পাৰে যে কিমান জনসংখ্যাৰ অন্তৰালত এটা চিট প্ৰভাইড কৰা হৈছিলে। গতিকে 1 মিলিয়ন বা 10 লাখ এটা কোৱা হৈছে যে 1 to a million বা এটা চিট প্ৰভাইড কৰা হৈছিলে প্ৰত্যেক মিলিয়ন পপুলেশ্যন বা 10 লাখ পপুলেশ্যনৰ মাজত। তাৰপিছত দিয়া আছে দ্য চিটছ ইন ইচ প্ৰভিন্স ৱাজ ডিষ্ট্ৰিবিউটেড বিটুইন মুছলিম, শিখ এণ্ড ইন জেনেৰেল ইন প্ৰপৰ্শ্যন টু দেয়াৰ ৰেচপেক্টিভ পপুলেশ্যন। গতিকে সেই কথাখিনিকে কোৱা হৈছে যে প্ৰত্যেকটা ইয়াত দিয়া আছে কমিউনিটি ৱাইজ বা ধৰ্মৰ বিশেষত মুছলিম, শিখ তাৰপাছত জেনেৰেল মানুহসকলক পপুলেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক চিট প্ৰভাইড কৰা হৈছিলে। তাৰপাছত দিয়া আছে মেম্বাৰ্ছ অফ ইচ কমিউনিটি ইন দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ৱেৰ ইলেক্টেড বাই মেম্বাৰ্ছ অফ ডেট কমিউনিটি ইন দ্য প্ৰভিন্সিয়েল এছেম্বলিজ বাই ভোটিং বাই দ্য মেথড অফ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন উইথ ছিংগল ট্ৰান্সফাৰেবল ভোট। গতিকে ইয়াত কোৱা হৈছে যে এটা কমিউনিটিক ধৰি লোৱা হ'ল মুছলিমসকলৰ এটা ৰিপ্ৰেজেণ্টেটিভ কনষ্টিটুৱেণ্ট এছেম্বলিখনত তেওঁ যাব। তেওঁক কেৱল মাত্ৰ মুছলিম মানুহসকলেহে ভোট দি পিনে তেওঁক ইলেক্ট কৰি পিনে এই কনষ্টিটুৱেণ্ট এছেম্বলিখনত দিব পাৰিব। গতিকে নিজৰ কমিউনিটিৰ মাজৰ মানুহ এজনক তেওঁলোকৰ কমিউনিটিৰ মানুহবিলাকে ভোট কৰি পিনে তেওঁক ইলেক্ট কৰি ৰিপ্ৰেজেণ্ট কৰাৰ বাবে পঠিয়াব পাৰিছিলে। তাৰপাছত কোৱা হৈছে যে অন 26 নৱেম্বৰ 1949 দ্য কনষ্টিটিউশ্যন ৱাজ ডিক্লেয়াৰ্ড এজ পাষ্ট। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। 26 নৱেম্বৰ 1949 আমাৰ কনষ্টিটিউশ্যনখন নিৰ্মাণ হৈ গৈছিলে। আৰু সেই তাৰিখটোতে আমাৰ চিটিজেনশ্বিপ তাৰপিছত ইলেকশ্যন আৰু বিভিন্ন ধৰণৰ প্ৰভিজন কিছুমান সেই 26 নৱেম্বৰ 1949 পৰাই ষ্টাৰ্ট হৈ গৈছিলে বা লাগু হৈ গৈছিলে। ইয়াত দিয়া আছে অন 26 নৱেম্বৰ 1949 দ্য কনষ্টিটিউশ্যন ৱাজ ডিক্লেয়াৰ্ড এজ পাষ্ট। দ্য প্ৰভিজন ৰিলেটিং টু চিটিজেনশ্বিপ, ইলেকশ্যন এণ্ড provisional parliament etc. were implemented with immediate effect from the 26 November 1949. গতিকে আমাক পৰীক্ষাত সুধি দিব পাৰে যে 26 নৱেম্বৰ 1949 দিনাখনেই সংবিধানখন যেতিয়া ৰেডি হৈছিলে সেই সময়খিনিৰ পৰাই আমাৰ কি প্ৰভিজন ইনফৰ্চ হৈ গৈছিলে বা কি প্ৰভিজন আমাৰ ইমপ্লিমেণ্ট হৈ গৈছিলে আমাক সুধি দিব পাৰে। তেতিয়া আমি ক'ব লাগিব যে চিটিজেনশ্বিপৰ লগত জড়িত, ইলেকশ্যনৰ লগত জড়িত আৰু প্ৰভিজনেল পাৰ্লিয়ামেণ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ
প্ৰভিজনবিলাক আমাৰ সেই ডিএনৰ পৰা 26 নৱেম্বৰ 1949 পৰা ইমপ্লিমেণ্ট হৈ গৈছিলে। তাৰপাছত দিয়া আছে দ্য ৰেষ্ট অফ দ্য প্ৰভিজন কেম ইনটু ফ'ৰ্চ অন 26 জানুৱাৰী 1950। গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন 26 নৱেম্বৰ 1949 ৰেডি হৈ গৈছিলে, কিন্তু তথাপিও আমি আকৌ এমাহ 26 জানুৱাৰী 1950 কিয় ৱেইট কৰিলোঁ কনষ্টিটিউশ্যনখন এডপ্ট কৰাৰ বাবে বা বাই ফ'ৰ্চ আমি ফ'ৰ্চ কাম ইনটু আমি কওঁ যে ভাৰতবৰ্ষৰ সংবিধানখন কেম ইনটু ফ'ৰ্চ অন 26 জানুৱাৰী 1950। গতিকে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ সংবিধানখন ফ'ৰ্চত অহাৰ বাবে আমি এমাহ কিয় ৱেইট কৰিলোঁ, কাৰণ আমি 1929 এটা ৰেজলিউশ্যন পাছ কৰিছিলোঁ লাহোৰৰ কংগ্ৰেছ ছেছনত, পূৰ্ণ স্বৰাজ ৰেজলিউশ্যন। আৰু এই পূৰ্ণ স্বৰাজ ৰেজলিউশ্যনটোৰ মতে 1930 আমি 26 জানুৱাৰীৰ দিনা পূৰ্ণ স্বৰাজ ডে চেলিব্ৰেট কৰিছিলোঁ ৰাবি নদীৰ পাৰত। গতিকে সেই দিনটোৰ মহত্বটো ৰখাৰ বাবে 26 জানুৱাৰী 1950 আমি আমাৰ এমাহ আগতে কনষ্টিটিউশ্যনখন ৰেডি হোৱাৰ পাছতো আমি এমাহ ৱেইট কৰি সেই দিনটোৰ বিশেষত্বটো বৰ্তাই ৰখাৰ বাবে কনষ্টিটিউশ্যনখন এডপ্ট কৰিছিলোঁ 26 জানুৱাৰী 1950। গতিকে এইখিনি আছিলে আমাৰ মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত জড়িত বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যনখিনি। তাৰপাছত আমাক দিয়া আছে কমিটিজ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। গতিকে বিভিন্ন ধৰণৰ কমিটিবিলাক কি আছিলে, গতিকে আমি নেক্সট পাৰ্টটোত এই কমিটিবিলাক আলোচনা কৰিম। গতিকে আজিৰ এই পাৰ্টটোত কিছুমান ইম্পৰ্টেণ্ট কথা আমি এক্সাম পাৰ্চপেক্টিভৰ বাবে চাইছিলোঁ। এক্সাম পাৰ্চপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট কথাবিলাক আছিলে এনেধৰণৰ যে 1946 আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিখন গঠন হৈছিলে আণ্ডাৰ দ্য কেবিনেট মিছন প্লান, ভেৰি ইম্পৰ্টেণ্ট। টোটেল ষ্ট্ৰেংথ আছিলে 389, 93 চিট আছিলে ৰিজাৰ্ভ ফৰ প্ৰিন্সলি ষ্টেটছ। তাৰপাছত দিয়া আছিলে যে কনষ্টিটুৱেণ্ট এছেম্বলি হেল্ড ইজ ফাৰ্ষ্ট মিটিং অন 9 ডিচেম্বৰ। গতিকে 9 ডিচেম্বৰ 1946 ইয়াৰ প্ৰথম মিটিংখন অনুষ্ঠিত হৈছিলে। তাৰপাছত দিয়া আছে আমাক 13 ডিচেম্বৰ তাৰিখে অবজেক্টিভ ৰেজলিউশ্যন পাছ কৰিছিলে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে আমাৰ দাঙি ধৰিছিলে অবজেক্টিভ ৰেজলিউশ্যনখন কনষ্টিটুৱেণ্ট এছেম্বলিৰ আগত। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন নিৰ্মাণ কৰাৰ বাবে আমাক সময় লাগিছিলে 2 বছৰ 11 মাহ 18 দিন। ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, পৰীক্ষাৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। আৰু তাৰপাছত দি আছে প্ৰথম ছেশ্যন বা প্ৰথম চিটিংখন হৈছিলে আমাৰ 9 ডিচেম্বৰ তাৰিখে 1946 কনষ্টিটুৱেণ্ট এছেম্বলিৰ। আকৌ অবজেক্টিভ ৰেজলিউশ্যন পাছ কৰা হৈছিলে 13 ডিচেম্বৰ 1946। অবজেক্টিভ ৰেজলিউশ্যন কেতিয়া পাছ কৰা হৈছিলে এই কুৱেশ্যনটো আমি পৰীক্ষাত অহা দেখিবলৈ পাওঁ, গতিকে মনত ৰাখিব লাগিব 13 ডিচেম্বৰ 1946 পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰেজেণ্ট কৰিছিলে কনষ্টিটুৱেণ্ট এছেম্বলিৰ আগত। তাৰপাছত আকৌ দিয়া আছে আমাৰ টেম্পৰাৰী প্ৰেচিডেণ্ট কোন আছিলে কনষ্টিটুৱেণ্ট এছেম্বলিৰ, ডক্টৰ সচ্চিদানন্দ সিনহা। পাৰ্মানেণ্ট প্ৰেচিডেণ্ট কোন আছিলে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খুব বেছি ইম্পৰ্টেণ্ট। তাৰপাছত আকৌ দিয়া আছিলে আমাক কৈছিলে যে ছাৰ বি এন ৰাও আছিলে কনষ্টিটিউশ্যনেল এডভাইজাৰ। আকৌ M.N. ৰয় আছিলে আমাৰ আইডিয়া টু হেভ এ কনষ্টিটিউশ্যন, তেওঁ পুট ফৰৱাৰ্ড কৰিছিলে 1934 চনত। তাৰপাছত আকৌ আছিলে প্ৰত্যেক আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি চিটবিলাক কিহৰ ভিত্তিত এলট কৰা হৈছিলে, জনসংখ্যাৰ ভিত্তিত বা পপুলেশ্যনৰ ভিত্তিত। 10 লাখ প্ৰত্যেক 10 লাখ পপুলেশ্যনত এটা চিট প্ৰভাইড কৰা হৈছিলে বা 1 মিলিয়ন পপুলেশ্যনত এটা চিট প্ৰভাইড কৰা হৈছিলে। ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, আমি মনত ৰাখিব লাগিব। তাৰপাছত আকৌ দিয়া আছিলে যে প্ৰত্যেকটা কমিউনিটিকে বেলেগ বেলেগকৈ তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যনৰ বাবে সুবিধা দিয়া হৈছিলে। আকৌ তেওঁলোকৰ নিজৰ কমিউনিটিৰ মানুহখিনিয়ে তেওঁলোকক ইলেক্ট কৰি পিনে ৰিপ্ৰেজেণ্ট কৰাৰ বাবে কনষ্টিটুৱেণ্ট এছেম্বলিত তেওঁলোকক পঠাইছিলে। আকৌ কোৱা হৈছিলে যে 26 নৱেম্বৰ 1949 ভাৰতবৰ্ষৰ সংবিধানখন ৰেডি হৈ গৈছিলে আৰু তেতিয়াৰে পৰা চিটিজেনশ্বিপ, ইলেকশ্যন আৰু প্ৰভিঞ্চিয়েল পাৰ্লিয়ামেণ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰভিজনবিলাক সেইদিনাৰ পৰা 26 নৱেম্বৰ 1949 পৰা ইমপ্লিমেণ্ট হৈ গ'ল। আকৌ 26 জানুৱাৰী 1950 ভাৰতবৰ্ষৰ সংবিধানখন কেম ইনটু ফ'ৰ্চ। আৰু আমি 26 নৱেম্বৰ 1949 ৰেডি হোৱাৰ পাছতো এমাহ ৱেইট কৰি 26 জানুৱাৰী 1950 কিয় এডপ্ট কৰিলোঁ ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনখন, কাৰণ আমি যোনটো 1929 লাহোৰ ছেছনত কংগ্ৰেছৰ লাহোৰ ছেছন এখন অধিৱেশন হৈছিলে লাহোৰত, তেতিয়া তেওঁলোকে পূৰ্ণ স্বৰাজ ৰেজলিউশ্যন পাছ কৰিছিলে সেই অধিৱেশনখনত। আৰু তেতিয়া 26 জানুৱাৰী 1930 তেওঁলোকে ৰাবি নদীৰ পাৰত পূৰ্ণ স্বৰাজ ডে চেলিব্ৰেট কৰিছিলে বা ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেঞ্চ ডে তেওঁলোকে 26 জানুৱাৰীত চেলিব্ৰেট কৰিছিলে 1930। গতিকে সেই দিনটোৰ মহত্ব ৰখাৰ বাবে 26 নৱেম্বৰ 1949 ৰেডি হোৱাৰ স্বত্তেও কনষ্টিটিউশ্যনখন আমি এডপ্ট কৰাৰ বাবে
বাবে 26 জানুৱাৰী 1950 দিনটো 26 জানুৱাৰীৰ দিনটো বিশেষকৈ চুজ কৰা হ'ল গতিকে এইখিনি আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে এক্সাম পাৰ্সপেক্টিভৰ বাবে তাৰপাছত আকৌ আমি নেক্সট পাৰ্টত আলোচনা কৰিম কমিটিজ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ভাৰতবৰ্ষৰ কনষ্টিটিউৱেণ্ট এছেম্বলিখনৰ বিভিন্ন ধৰণৰ কমিটিবিলাক আৰু তেওঁলোকৰ হেডবিলাকৰ কথা আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং